নমস্কাৰ। প্ৰথমে মই দুটা অসমীয়া শব্দ দেখুৱাই ল'ব বিচাৰিছোঁ, যি দুটাৰ শব্দৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমাৰ যথেষ্ট খেলিমেলি হয়। আমন্ত্ৰণ আৰু নিমন্ত্ৰণ, এই দুইটা শব্দ ক'ত ক'ত ব্যৱহাৰ হয় সেই বিষয়ে আজি আলোচনা কৰিম। এই দুটা শব্দৰ তথা আমন্ত্ৰণ আৰু নিমন্ত্ৰণ ব্যৱহাৰৰ ক্ষেত্ৰত যথেষ্ট পাৰ্থক্য আছে আৰু সেই পাৰ্থক্যটো নজনাৰ কাৰণেই আমি যেতিয়াই তেতিয়াই এই শব্দ দুটা ব্যৱহাৰ কৰোঁ। সেয়েহে ভাবিছোঁ আমন্ত্ৰণ আৰু নিমন্ত্ৰণ শব্দ দুটা কেতিয়া আৰু ক'ত ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে অলপ আলোচনা কৰোঁ বুলি। সাধাৰণতে কোনো এখন ৰাজহুৱা সভা সমিতিলৈ, যেনে সাহিত্য অনুষ্ঠান, কবি সন্মিলন, বিহু সন্মিলন বা ৰাজহুৱা স্বাৰ্থ জড়িত কোনো কথা আলোচনা কৰিবৰ কাৰণে পতা সভালৈ এজন ব্যক্তিক মতা হয়, তেতিয়াহ'লে সেই ব্যক্তিজনক আমন্ত্ৰণ কৰা বুলি কোৱা হয়। আৰু কেতিয়াবা সেই সভাখনলৈ কোনো এজন ব্যক্তিক বিশেষভাৱে আমন্ত্ৰণ কৰা হয়, যেনে বিশিষ্ট অতিথি, মুখ্য অতিথি বা সন্মানীয় অতিথি হিচাপে যদি মতা হয় বা আমন্ত্ৰণ কৰা হয়, তেতিয়া সেই সভাখনলৈ তেওঁ যোৱাটো নিয়ম। আৰু আমন্ত্ৰণ কৰা সভাখনত খোৱা বোৱাৰ লগতো কিছু কথা আছে। সাধাৰণতে আমন্ত্ৰণ কৰা সভাখনত লঘু আহাৰ দিয়া হয়, যেনে চাহ, বিস্কুট ইত্যাদি। আনহাতে কোনো ঘৰুৱা অনুষ্ঠানলৈ, যেনে বিবাহ বাৰ্ষিকী, বিবাহ, সকাম, জন্মদিন আদিবিলাকলৈ কোনো এজন ব্যক্তিক মতা হয়, তেতিয়াহ'লে তেওঁক নিমন্ত্ৰণ কৰা হয় বুলি কোৱা হয়। নিমন্ত্ৰিত ব্যক্তিজন সেই অনুষ্ঠানটোলৈ যাবও পাৰে, নেযাবও পাৰে, তাত কোনো বাধ্যবাধকতা নাই। তেওঁৰ মনৰ ইচ্ছা, তেওঁ যোৱাটো নিজৰ লগত কথা। আনহাতে নিমন্ত্ৰণ কৰা অনুষ্ঠানটোত খোৱা বোৱাৰখিনি খুব গধুৰ হয়, অৰ্থাৎ ভাত, লুচি পুৰি, মাছ মাংস ইত্যাদি গধুৰ আহাৰ দিয়া হয়। সেয়েহে আমি এই দুটা শব্দৰ পাৰ্থক্যটো জনাটো উচিত। যেতিয়া ৰাজহুৱা সভালৈ মতা হয় তেতিয়া আমন্ত্ৰণ কৰা হয়, আৰু ঘৰুৱা অনুষ্ঠানলৈ যেতিয়া মতা হয় তেতিয়া নিমন্ত্ৰণ কৰা হয়। এই শব্দ দুটা অসমীয়াতহে আছে, এই শব্দ দুটা পাৰ্থক্য আছে, কিন্তু ইংৰাজীত এটাই শব্দ, এই দুইটা শব্দ লগ লগালে এটাই শব্দ, ইনভিটেশ্যন। ধন্যবাদ।